গুড ইভিনিং এভৰিৱান। আমি যোৱাটো ক্লাছত আমি মেথছৰ পৰ্চনখিনি ডিছকাছ কৰিছিলোঁ। তো আজি আমি ডিছকাছ কৰিম ৰিজনিঙৰ কুৱেশ্যনখিনি। এই ৰিজনিঙৰ কুৱেশ্যনখিনি আহিছিলে ADRE 1ৰ পেপাৰ নাম্বাৰ 1ত। ঠিক আছে, তো আমি যোৱাটো ক্লাছত মেথছৰ কুৱেশ্যনখিনি চবেই ডিছকাছ কৰিছিলোঁ। যোৱাটো ক্লাছত এই বস্তুটো এটা মিষ্টেক হৈছিলে হা, এক মিনিট। অ'কে, এইটো কি মিষ্টেক হৈছিলে? 15 মানে যেতিয়া আমি 75ক কাটিম, সেইটো নট 3বাৰ যাব, 5বাৰ যাব, আৰু 5বাৰ গ'লে এনচাৰ হ'ব 0.5%। ঠিক আছে, অ'কে। তো আজি আমি ডিছকাছ কৰিম ৰিজনিঙৰ পৰ্চনখিনি। চোৱা, ৰিজনিঙৰ কুৱেশ্যন কি দিছে, মানে কৈছে যে হোৱাট উড বি দ্য নেক্সট টাৰ্ম টু কণ্টিনিউ দ্য চিৰিজ। কি আছে? PENTAGRAPH পেণ্টাগ্ৰাফ। পেণ্টাগ্ৰাফটো ছেকেণ্ডত গৈ কেনে কি হ'ল চোৱা, এই গোটেইখিনি ঠিকে আছে, অকল কি নোহোৱা হৈছে, এই পিটো নোহোৱা হৈছে আৰু এইচটো নোহোৱা হৈছে। ঠিক আছে, তাৰ নেক্সট ষ্টেজত যেতিয়া গ'ল, ইটো নোহোৱা হ'ল আৰু পিটো নোহোৱা হ'ল। তো তেতিয়াহ'লে তাৰ নেক্সট যেতিয়া যাব, এই এনটো নোহোৱা হ'ব আৰু এই এটো নোহোৱা হ'ব। তো কি থাকিলে? TAGR। তো TAGR তো কোনটো হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, বুজি পালা? তো ছেকেণ্ড কুৱেশ্যনটো চাইছোঁ আমি। ছেকেণ্ড কুৱেশ্যনটো দিছে কিহৰ পৰা? ৰং নাম্বাৰ ছিৰিজ। ৰং নাম্বাৰ ছিৰিজ। তো চোৱা, 7 দিছে, 10 দিছে, 15, 22, 30, 42 আৰু কিমান? 55। ঠিক আছে, তো চোৱা, ইয়াৰ মাজৰ ডিফাৰেঞ্চটো চোৱাচোন কিমান আছে? +3। হয়, ইয়াৰ মাজত চোৱা কিমান আছে? +5। ঠিক আছে, এইটো চোৱা কিমান আছে? +7। তো আমি কি দেখা পালোঁ যে এটা কি নাম্বাৰ চলি আছে? অড নাম্বাৰ চলি আছে। ঠিক আছে, এণ্ড যেতিয়া অড নাম্বাৰ চলি আছে, এইটো কিমান হ'ব? 9 হ'ব লাগিছিলে। তো 9 হ'লে এইটো কিমান হ'ব লাগিছিলে? 9 হ'লে এইটো 30 নহয়, হ'ব লাগিছিলে 31। তাৰপিছত 9 পিছত 11 যোগ কৰিলেহে আমাৰ এইটো 42 হ'ব। ঠিক আছে, তো কোনটো হ'ব? ৰং নাম্বাৰ 32। তো 30 আছে আমাৰ অপশ্যন নাম্বাৰ 1ত। তো অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, অ'কে। তো চিমিলাৰলি এইটো তোমালোকে ট্ৰাই কৰিবা, আৰু ট্ৰাই কৰি কিনে মোক মানে কমেণ্টত জনাই দিবা। এইটোও ৰং নাম্বাৰ ছিৰিজে হয়। ঠিক আছে, অ'কে। এই কুৱেশ্যনটো চোৱা, দিছ ইজ এনাডাৰ ভেৰি ইম্পৰ্টেণ্ট লজিকেল কুৱেশ্যন। চোৱা কি কৈছে, চোৱা, add 4 then subtract 1 if less than 15, jump to step number 1 and continue from there, otherwise proceed to step 4. Step 4 দিছে add 3 if greater than 18, deduct 2. অ'কে, যদি আমি মানে ষ্টাৰ্টিং কৰোঁ 2ৰ পৰা। অ'কে, 2 যোগ মানে আমি 2ৰ পৰা ষ্টাৰ্টিং কৰিছোঁ, মানে 2টো আমাৰ ষ্টাৰ্টিং ভেলু। ঠিক আছে, তো 2ৰ পৰা ষ্টেপ নম্বৰ 1 মানে যদি যাওঁ, 2ৰ পৰা 4 যোগ মানে 2 যোগ 4 কিমান হ'ব? 6। 2 নম্বৰ ষ্টেপত 6 - 1 5। 5 ইজ লেছ দেন কি? 5 ইজ লেছ দেন 15। তো আকৌ
ষ্টাৰ্টিঙত যাব দিছে, তো কিমান হ'ব 9 হ'ব, 8 হ'ব, 8 হিট এগেইন লেছ দেন কিমান 15, তো আকৌ যাব লাগিব 8 4 12, 11 হ'ল, তাৰপিছত আকৌ যাব কিমান হ'ল 15, ঠিক আছে, মানে 11 + 4 15, তো 15 এইটো হ'ব 14, তাৰপিছত তো নহয় আকৌ যাব লাগিব, তো 14 + 4 18 + 7 কিমান হ'ব 17 হ'ল, তো 17টো এতিয়া কি হ'ল চোৱা, 17টো হ'ল এতিয়া কি 17টো হ'ল এতিয়া ইজ গ্ৰেটাৰ দেন 15 ন, সেইটো চোৱা আদাৰৱাইজ প্ৰচিড টু ষ্টেপ 4, এণ্ড যেতিয়া 17 ইজ গ্ৰেটাৰ দেন 15 হ'ল, তো কি হ'ব যে ইয়াৰ লগত 3 যোগ কৰিব দিছা, 3 যোগ কৰিম, তো কিমান হ'ব 20, ইফ গ্ৰেটাৰ দেন 18 ডিডাক্ট 2, তো আমি ইয়াৰ পৰা এতিয়া আমি ডিডাক্ট কৰিম 2, তো হ'লগৈ 18, তো দিছ ইজ দ্য ফাইনেল এনচাৰ, তো কোনটো হ'ব অপশ্যন বি ইজ আৱাৰ কাৰেক্ট অপশ্যন। বুজি পাইছা? অ'কে, তাৰপিছত এইটো সুধিছে যে হুইচ অফ দ্য ফলোয়িং পেয়াৰ ইজ নট কাৰেক্ট, অ'কে, জিঅ'লজি আৰ্থ, জুলজি এনিমেল চবে জানে, এণ্ড এষ্ট্ৰলজি স্পেচ, তো মেটেৰলজি এটমস্ফিয়াৰ এইটো নহয়, এইটো ৰং হয়, ঠিক আছে। এতিয়া চোৱা এইটো চোৱা, সুধিছে যে ইঞ্জিন আৰু ভেহিকেল একেলগে থাকে, ঠিক আছে, মানে এখন ভেহিকেলতে ইঞ্জিনটো থাকে, ঠিক তেনেদৰে এটা বাল্বত কি থাকিব ফিলামেণ্ট থাকিব, আৰু চোৱা নিডিলত মানে তোমাৰ বেজিতটো থ্ৰেডটো নাথাকে, আমি থ্ৰেডটো ভৰাব লাগে বাহিৰৰ পৰা প্লেটত, এই প্লেটখনত কাপটো থাকিব লাগিব, মানে তোমাৰ দিব লাগিব বল এণ্ড বেট বেলেগ বেলেগ বস্তু, ঠিক আছে, তো দিছ ইজ দ্য কাৰেক্ট অপশ্যন। অ'কে, নেক্সট কুৱেশ্যনটো চোৱা, নেক্সট কুৱেশ্যনটো কি দিছে জানো চোৱা, এইটো কিমান আছে 1 3 3 1, এইটো কিহৰ কিউব জানানে, এইটো হৈছে 11ৰ কিউব, ঠিক আছে, ঠিক তেনেদৰে 7 2 8 1 7 2 8টো হৈছে 12 কিউবৰ, ঠিক তেনেদৰে 3 3 7 5টো হৈছে কিহৰ জানানে 3 3 7 5টো হৈছে 3 3 7 5টো হৈছে আমাৰ 15ৰ কিউব, কিন্তু যিটো তোমালোকৰ আছে 2 7 8 8 এইটো কাৰো কিউব নহয়, তো দিছ ইজ দ্য কাৰেক্ট অপশ্যন ফৰ দিছ চিৰিজ, ঠিক আছে, বুজি পাইছা? অ'কে, এতিয়া নেক্সট কেইটা যদি চোৱা, এইকেইটা তোমালোকে জানিবৰ কাৰণে তোমালোকৰ ইংলিছৰ গ্ৰামাৰৰ নলেজটো থাকিব লাগিব, এতিয়া চোৱা এই স্মাইল, তাৰপিছত স্পৰ্টছ, স্পেচ, এইকেইটা হৈছে কি প্লুৰেল নাউন, এইকেইটা কি প্লুৰেল নাউন, মানে বহু বচন, কিন্তু যিটো এজেণ্ডা আছে সেই এজেণ্ডাটো হৈছে কি ছিংগুলাৰ নাউন, তো কোনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। বুজি পাইছা? অ'কে, এতিয়া চোৱা নেক্সটটো দিছে এটা ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন, এতিয়া ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনবিলাক কেনেকৈ কৰে চোৱা, কৈছে যে ইন্ট্ৰডিউচিং গীতা টু প্ৰিয়া, মানে কি ৰজনী চেজ, মানে কি ৰজনীয়ে কৈছে, কোনে কৈছে, যোনে কৈছে তাৰ নামটো সদায় লিখি ল'বা, ৰজনীয়ে কৈছে, আৰু মানে ক'ৰ পৰা মানে ষ্টাৰ্ট কৰিবা
মাই গ্ৰেণ্ডফাদাৰ মানে কি, মানে হৈছে ৰজনীৰ আইতাক। এতিয়া ৰজনীৰ আইতাক হ'ব লাগিলে কি হ'ব লাগিব, ৰজনীৰ কোনোবা মায়েক বাপেক আছে, মানে ৰজনীৰ কোনোবা মায়েক বাপেক আছে, সেই মায়েক বাপেকৰ এজনী কি আছে, মানে আছে তোমাৰ গ্ৰেণ্ডফাদাৰ মানে কি ককা। এতিয়া অনলি চন বুলি কৈছে, তো হয়তো এই গ্ৰেণ্ডফাদাৰজনৰ এজনে পুতেক আছে, নাইবা এজনীয়ে কি আছে জীয়েক আছে। যিহেতু এইটো মানে তোমাৰ পেৰেণ্টেল গ্ৰেণ্ডফাদাৰ নে মেটাৰ্নেল গ্ৰেণ্ডমাদাৰ বা গ্ৰেণ্ডফাদাৰ সেইটো আমাক মেনশ্যন কৰা নাই, তো আমি মানে ক'ব নোৱাৰোঁ যে এই মানে ককাকজন কাৰ ফালৰ, মাকৰ ফালৰ নে মানে দেউতাকৰ ফালৰ, তো আমি এইটো মানে ক'ব নোৱাৰোঁ। ঠিক আছে, অ'কে। তাৰপিছত কৈছে যে চি ইজ দ্য ডটাৰ, অ'কে, অনলি চন। তো অনলি চন বুলি ক'লে অবভিয়াছলি কি হ'ব, দেউতাকৰ ফালৰে হ'ব, মানে দেউতাকৰ ফালৰ হৈছে এজন গ্ৰেণ্ডফাদাৰ। ঠিক আছে, দেউতাকৰ ফালৰ এজন গ্ৰেণ্ডফাদাৰ, অ'কে। তাৰপিছত কি কৈছে, চি ইজ দ্য অনলি ডটাৰ। এতিয়া এই বাপেকজনৰ অনলি ডটাৰ এজনী আছে, অনলি ডটাৰ এজনী আছে, তো কি হ'ব, তো এই গীতা আৰু ৰজনী কি হ'ব, এই গীতা আৰু ৰজনী কি হ'ব, ভনীয়েক হ'ব, অবভিয়াছলি ভনীয়েক হ'ব। বুজি পাইছা? আৰু এইবিলাকক কি বুলি কয়, পইণ্টেড ব্লাড ৰিলেশ্যন, পইণ্টেড ব্লাড ৰিলেশ্যন। ঠিক আছে, মানে গীতা আৰু ৰজনী যিহেতু ছেম এজৰ হয়, তো তাহাঁত কি হ'ব, ছিষ্টাৰ হ'ব, ছিষ্টাৰ হ'ব। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ। নেক্সট কুৱেশ্যনটো কি দিছে, ইফ দ্য নাম্বাৰ ইজ ৰিভাৰ্ছ, মানে কি উল্টাই দিছে, কি আছে 4 5 3 2 9 8 6, 8 কিমান আছে 6 আছে। এণ্ড যেতিয়া আমি উল্টাই দিম আমাৰ এইটো কি হ'ব, 6 8 9 2 3 5 2। তো কি কুৱেশ্যনত সুধিছে যে দ্য ডিজিট ডেট ডাজ নট চেঞ্জ ইজ পজিশ্যন, তো কোনটো ডিজিটে চেঞ্জ কৰা নাই পজিশ্যন, এইটো ডিজিট, তো কোনটো হ'ব, এইটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা, সকলোৱে বুজি পাইছা? এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। নেক্সট কুৱেশ্যনটো কি দিছে চোৱা, হুইচ অফ দ্য ফলোয়িং ৱৰ্ড কণ্টেইন বোথ দ্য মিডিল মষ্ট লেটাৰ। এতিয়া মিডিল মষ্ট লেটাৰ মানে হৈছে এম আৰু এন, তো এই এম আৰু এনটো ক'ত আছে, অনলি ইয়াতে আছে, তো অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন, চিম্পল। অ'কে, this is a doubtful question. This is a doubtful question, so I have to take it in the next. ঠিক আছে, তো এইটো চোৱা, এইটো কি দিছে চোৱা, এইটো চোৱা, এনেকুৱা কুৱেশ্যন জানিবৰ কাৰণে সদায় ABCDখন লিখি ল'ব লাগিব। ABCD, অ'কে হ'ল। এতিয়া চোৱা, এমৰ পৰা পি, এম আছে ইয়াতে, পি আছে ইয়াতে, মানে কি দুটা গেট আছে মাজত। ঠিক আছে, পিৰ পৰা আৰ এটা আছে, তাৰপিছত আৰৰ পৰা টি এটা আছে, য'ত এটা আছে,
মানে এইটো দুটা আছে আৰু বাকী এটা আছে অ'কে আমি বাকীটো চাই লওঁ পিৰ পৰা আৰ ঠিক আছে আৰৰ পৰা টি ঠিক আছে টিৰ পৰা ভি ঠিকে আছে অ'কে মানে ইয়াত গোটেইকেইটাতে মাজত এটা গেপ আছে ঠিক আছে আমি নেক্সটটো চাওঁ চিৰ পৰা ই অ'কে তাৰপিছত ইৰ পৰা জিৰ পৰা আই অ'কে অ'কে তো আমি মানে গম পাই গ'লোঁ যে কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন এইটো মানে ফ'ল' নকৰে ঠিক আছে অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে যাম কি কৈছে চোৱা সুধিছে যে হুইচ অফ দ্য ফলোয়িং অল্টাৰনেটিভ চ' পি ইজ ডেট মেটাৰনেল আংকুল অফ কিউ মানে কি হয় পি আৰু মেটাৰনেল আংকুল হয় কিউ ঠিক আছে তো আমি যদি অপশ্যন চিটোলৈকে চাওঁ কি আছে চাওক পি মাইনাছ এম মাইনাছ মানে কি কৈছিলে পি ইজ দ্য ব্ৰাদাৰ অফ এম ঠিক আছে এম প্লাছ এন আৰু প্লাছ মানে কি এম ইজ দ্য মাদাৰ অফ এন এন ইনটু কিউ এতিয়া কিউ মানে কি কৈছিলে কিউ মানে আছিলে এন ইজ দ্য ছিষ্টাৰ অফ কিউ তো কৈছে যে কোনটো মেটাৰনেল আংকুল চোৱা এতিয়া এইটো মাকৰ এইটো ভায়েকটো তো এইটো হ'ব কাৰেক্ট অপশ্যন মাকৰ ভায়েকক আমি কি বুলি কওঁ মামা তো এইটো হ'ব কাৰেক্ট অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে অ'কে এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কি আছে যে ইয়াতে কৈছে যে ইন এ বাইচাইকেল ৰেচ মানে কি বাইচাইকেল ৰেচ চাইকেলৰ যুদ্ধ নহয় মানে যিটো কম্পিটিশ্যন ঠিক আছে তেতিয়া কৈছে যে কোনে লাষ্ট পজিশ্যনত আছে ন সেইটো কথা সুধিছে ফাৰ্ষ্টটো কৈছে যে মোহন ৱাজ লিডিং দ্য ৰেচ অফ কিৰণ মানে মোহন আছে তাৰপিছত মানে কিৰণ আছে ঠিক আছে ৰেশমা ৱাজ এট দ্য লাষ্ট পজিশ্যন লাষ্ট পজিশ্যনত আছে বাট আফটাৰ চাম টাইম অভাৰটেক পিংকি মানে পিংকিক কি কৰিলে অভাৰটেক কৰিলে এট দ্য লাষ্ট বেংক পিংকি ৱাজ অভাৰটেক কিৰণ মানে পিংকি ৱাজ অভাৰটেক কিৰণ মানে ইয়াতে আহি গ'ল পি ঠিক আছে একজেক্টলি হুৱেন ৰেশমা ৱাজ অভাৰটেক মোহন কি হৈছে ৰেশমা অভাৰটেক মোহন ইয়াতে কৈছে ৰেশমা তো কোনটো হৈছে হু কমপ্লিটেড দ্য ৰেচ অ'কে মানে আল্টিমেটলি কি হ'ল ৰেশমা আহিলে প্ৰথমতে তাৰপিছত পিংকি আহিলে মানে চোৱা ৰেশমা আহিলে কিন্তু মোহিত থাকিবই ন ঠিক আছে মোহিত থাকিবই তাৰপিছত ইয়াতে পিংকি আহিলে আৰু ইয়াতে কিৰণ আহিলে তো কোনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে ইভেন নাম্বাৰ মানে ছাপ'জ 2 আছে 4 ভাৱেল 2 4 ভাৱেল ইভেন নাম্বাৰ লাগিব চোৱা এইটো 8 4 ইউ
তাৰপিছত 64A ঠিক আছে আৰু আছে নে চোৱা ইভেন নাম্বাৰটো নহয় ফাৰ্ষ্টটো নহয় আৰু এইটো যিটো ভাৱেল নহয় চাৰিটো হ'ব নহয় এইটো ইভেন নাম্বাৰ নহয় না এইটো কোনটো হ'ব অপশ্যন 2 ইজ দ্য কাৰেক্ট অপশ্যন ওকে নেক্সটটো চোৱা আৰু নেক্সটটো কি আছে চোৱা 36 34 কিমান আছে -2 তাৰপিছত এইটো হ'ব -4 আৰু -2 আৰু -4 আৰু -2 তো 24ৰ -2 কৰিলে হ'ব 22 আৰু 22ৰ পৰা যদি -4 কৰা যায় হ'ব 18 তো কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালা নেক্সট কেইটা কোৱা নেক্সটটো কোৱা এইটো অকণমান ডাউটফুল আছে ঠিক আছে অ'কে এইটো কুৱেশ্যন চোৱা এইটো কি আছে -1 +2 -1 চোৱা -1 + 2 -1 + 2 -1 আকৌ যদি +2 কৰা কিমান হ'ব 15 তো অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে এতিয়া চোৱা এইটো নেক্সটটো চোৱা PARTS এইটো কি লিখিছে STRAP স্ট্ৰেপ ঠিক আছে তো চিমিলাৰলি যদি আমি ৱৰ্ডটো লিখোঁ কি হ'ব FLOW ফ্লো কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছা বুজিছা তো এইটো তোমালোকে হোমৱৰ্ক কৰিবা হোমৱৰ্ক কৰি কিনে মোক কমেণ্ট জনাই দিবা ঠিক আছে এইটো চোৱা তো শিপ মটৰ বোট চোৱা ট্ৰেইনটো হৈছে কি লেণ্ড ট্ৰেন্সপৰ্ট মানে কি ৰাস্তাৰে যায় এইটো পানী এইটো হৈছে এয়াৰপৰ্ট তো ট্ৰেইনটোৱে এনেকুৱা হৈছে যিটো অকল ৰাস্তাৰে যায় তো চি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে কোনটো হ'ব এইটো হেংগাৰ সেইটো বেলেগ এয়াৰপৰ্ট এৰোপ্লেন এয়াৰক্ৰাফ্ট এই গোটেইকেইটা মানে কি জড়িত হৈ আছে জড়িত হৈ থকা এইটো চোৱা এতিয়া 5ৰ লগত 9 হৈছে কেনেকৈ হৈছে 5 × 2 = 10 -1 9 × 2 = 18 18 + 1 ঠিক আছে 19 × 2 কিমান হ'ব 38 -1 তো আমি মানে বুজি পালোঁ কি এবাৰ -1 মানে ইনটু -1 ইনটু +1 তো এইটো হ'ব নেক্সটটো হ'ব ইনটু +1 তাৰ নেক্সটটো কি হ'ব ইনটু -1 তাৰ নেক্সটটো কি হ'ব ইনটু +1 তাৰ নেক্সটটো কি হ'ব ইনটু -1 তো 299ৰ লগত যেতিয়া আমি ইনটু কৰিম 2 তো হ'ব 598 তাৰপিছত যদি -1 কৰোঁ এইটো হ'ব 597 তো কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছা অ'কে নেক্সট কুৱেশ্যনটো চোৱা কি দিছে এলিফেণ্ট কাৰ্নিভৰাছ আৰু টাইগাৰ এলিফেণ্ট কাৰ্নিভৰাছ এণ্ড টাইগাৰ চোৱা এলিফেণ্ট কাৰ্নিভৰাছ এণ্ড টাইগাৰ গোটেইখিনি কাৰ্নিভৰাছ আৰু টাইগাৰ মানে কাৰ্নিভৰাছ মানে হৈছে যোনে মাংসৰ ওপৰত নিৰ্ভৰ কৰে তো টাইগাৰটো হৈছে কাৰ্নিভৰাছ কিন্তু এলিফেণ্টটো হৈছে বেলেগ
তো কোনটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছা নেক্সট কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ডিফাৰেণ্ট ফ্ৰম আদাৰ এইবোৰ হৈছে মানে কি লজিকেল ৰিজনিং এইবোৰ হৈছে লজিকেল ৰিজনিং ঠিক আছে এতিয়া ইয়াত চোৱা কেইডাল আছে তিনিডাল আছে ইয়াত তিনিডাল আছে ইয়াতো তিনিডাল আছে কিন্তু ইয়াত কিমানডাল আছে চাৰিডাল ষ্টিক আছে তো এইটো হ'ব কাৰেক্ট অপশ্যন ঠিক আছে চিমিলাৰলি অ'কে ডাইচৰ কুৱেশ্যন আহে এই ডাইচৰ কুৱেশ্যনবিলাকত কি কৰিবা যিটো কমন আছে মানে প্ৰথমতে সেইটো মানে লিখি ল'বা আৰু সদায় কি মানে এণ্টি ক্লক ৱাইজ লিখিবা এণ্টি ক্লক ৱাইজ ডাইৰেকশ্যন লিখিবা মানে চাপ'জ এনেকৈ যদি 3 থাকে ন 3 4 1 মানে এনেকৈ তো ঠিক তেনেদৰে যিটো চিমিলাৰ আছে সেইটো প্ৰথমে ইয়াত লিখি লওঁ 3 2 6 তো সুধিছে যে দা মানে 5ৰ অপজিটত কি থাকিব তো চোৱা তো কথাটো হ'ল এনেকুৱা ধৰণৰ যে আমি 1 পালোঁ 2 পালোঁ 4 পালোঁ 6 পালোঁ তো 5টো নাই তো 5টো অবভিয়াছলি ইয়াত থাকিব তো 5ৰ অপজিটত আমি কি পালোঁ 3 পালোঁ তো অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে অ'কে তাৰপিছত সুধিছে যে এইটো এটা পিকচাৰ দিছে আৰু মানে পিকচাৰটো সুধিছে যে কাৰ ইণ্টাৰনেল এংগুলবিলাকৰ লেছ দেন 360 ইয়াৰ 360কৈ বেছি হ'ব ইয়াৰো বেছি হ'ব ইয়াৰো বেছি হ'ব কিন্তু এইটো তোমাৰ ত্ৰিভুজ এটা আছে এনেকৈ উল্টাকৈ আছে এনেকৈ চি তো ত্ৰিভুজৰ গোটেইকেইটা মানে এংগেলৰ যোগফল কিমান 180 তো এইটো হ'ব লেছ দেন 360 তো কোনটো হ'ব অপশ্যন চি ক'ত আছে অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে অ'কে নেক্সটটো চোৱা নেক্সটটো বহুত লজিকেল কুৱেশ্যন মানে প্ৰথমতে এটা বৃত্ত দিছে তাৰপিছত এই বৃত্তটোত এটা স্কুৱেৰ সোমাই দিছে তাৰ নেক্সটত কি কৈছে এই স্কুৱেৰটোৰ ভিতৰতে সোমাই গৈছে বৃত্তটো আৰু ঠিক তেনেদৰে চোৱা এইটো এটা কাৰ আছে এই কাৰটোৰ ভিতৰত বৃত্তটো সোমাই গৈছে তাৰপিছত আকৌ এই বৃত্তৰ ভিতৰত মানে কাৰ্ড এটা মানে সোমাই গৈছে আৰু ঠিক তেনেদৰে ট্ৰায়েংগল এটা আছে এই ট্ৰায়েংগলটোৰ ভিতৰত এটা মানে সোমাই গৈছে কোৱাড্ৰিলেটাৰেল তো নেক্সটটো কি হ'ব এই কোৱাড্ৰিলেটাৰৰ ভিতৰত এই ট্ৰায়েংগলটো সোমাই যাব তো অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে আইডেণ্টিফাই ডিফাৰেণ্ট ফ্ৰম আদাৰ চোৱা এই যিটো আছে এনেকৈ আছে আৰু ইয়াতে এনেকৈ আছে কিটা এতিয়া ইয়াৰ বাহু কেইডাল আছে চোৱা ইয়াত বাহু কেইটা আছে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল আৰু এইকেইডাল আছে এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল আৰু ঠিক তেনেহ'লে ইয়াতো তিনিডাল আছে ইয়াত ছয়ডাল আছে কিন্তু ইয়াত বাহু আছে তোমাৰ চাৰিডাল কিন্তু এই ৰে কেইডাল আছে অনলি তিনিডাল আছে তো এইটো হ'ব বেলেগ কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পালা কিন্তু চোৱা মিৰৰ ইমেজ তো মিৰৰ ইমেজত যেতিয়া হ'ব এইটো ওচৰত হ'ব এইটো তাৰপিছত মানে এনেকুৱা হ'ব প্ৰথমতে এনেকুৱা হ'ব তাৰপিছত যাব এই বস্তুটো এনেকৈ আহিব ঠিক আছে তাৰপিছত এইটো এনেকৈ গ'ল এইটো এনেকৈ আহিব এইটো এনেকৈ ঠিক আছে তাৰপিছত এই কোণটোৰ পৰা জইন লাগিব তো কোনটো হ'ব এইটো অপশ্যন 4 ইজ দ্য কাৰেক্ট অপশ্যন মানে অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন মিৰৰ ইমেজ ঠিক আছে চোৱা এইটো যেতিয়া আমি মানে ফ'ল্ড কৰিম তো এই পাৰ্টটো এনেকৈ আহি যাব এনেকৈ আছে ন বস্তুটো আছে এনেকৈ তো আহি যাব এনেকৈ এইটো পাৰ্ট তাৰপিছত এইটো ইপিনে আহি যাব এইটো নহয় এইটো অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন আছে অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন মানে এই পাৰ্টটো ইপিনে আহি যাব ঠিক আছে এইটো ক'ত হ'ব চোৱা
এইবোৰ হৈছে লজিকেল ৰিজনিং, এইটো এনেকৈ কমপ্লিট কৰা, বেছি ডাঙৰ হৈছে। এইটো এনেকৈ কমপ্লিট কৰা, এনেকৈ যাব, এনেকৈ যাব, তাৰপিছত এনেকৈ আহিব, এনেকৈ আহিব। কোনটো আছে? এইডাল আছে, এইডালটো ক'ৰ পৰা আহি গ'ল? নহয়, এইটো উল্টা হয়। তো অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। তো অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। ঠিক আছে, তো দিছ ইজ দ্য লাষ্ট কুৱেশ্যন। তো আমি এডিআৰি যোনটো ফাৰ্ষ্ট পেজৰ পৰীক্ষা হৈছিলে 2022 তাৰ পেপাৰ 1খন ডিছকাছ কৰিলোঁ। তো চিমিলাৰলি আমি পেপাৰ 2, 3, 4 and 5খিনিও ডিছকাছ কৰিম। ঠিক আছে, তো আজিলৈ ইমানে। আকৌ আমি নেক্সট ক্লাছত লগ পাম। আৰু তেতিয়ালৈকে ভালকৈ পঢ়ি থকা, ষ্টাডি ৱেল, এণ্ড থেংক ইউ।